জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে বহুত ধৰণৰ কমেণ্ট থাকে মোৰ ভিডিঅ'বোৰত। বহুতে বহুত বেয়াকৈও কয় আৰু বহুতে বহুত ভাল পজিটিভভাৱে কমেণ্টবোৰ কৰে। তো বেয়া কমেণ্টবোৰ আঁতৰাই দি ভাল কমেণ্টখিনি মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ সদায়। আৰু আপোনালোকৰ ভাল কমেণ্টখিনিৰ পৰা মই অকণমান মটিভেট হওঁ, যাতে নতুনকৈ আৰু ভাল ভাল ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে বনাব পাৰোঁ। আৰু তাৰে মাজত বহুতে কমেণ্ট কৰে যে টকা পইচা নিদিলে অসম পুলিচত চাকৰি নাপায়, নচিবত থাকিব লাগে চাকৰিটো, বহুতে তেনেকৈ কয়। তো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে এইটোৰ ওপৰতে বনাবলৈ গৈ আছোঁ। সঁচাকৈ নচিবত থাকিব লাগেনে চাকৰিটো? নচিবত নাথাকিলে চাকৰি নাপায় বুলি যে আপোনালোকে কৈ থাকে, এইটো সঁচা কথানে? বা টকা পইচা দিব লাগে নেকি অসম পুলিচত আহিব লাগিলে? এইটোৰ ওপৰতে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, প্ৰথম কথাটো হৈছে যে টকা পইচা নিদিলে অসম পুলিচত চাকৰি নাপায় নেকি? বহুতে তেনেকৈ কৈ থাকে। অসম পুলিচত আহিব লাগিলে আপুনি এটকাও দিব নালাগে কাকো। আপোনাৰ যদি যোগ্যতা আছে এই খাকী ড্ৰেছযোৰ পিন্ধাৰ, আপুনি কষ্ট কৰিলেই পিন্ধিব পাৰিব। আপুনি কাকো এটকাও দিব নালাগে। আৰু যিবোৰ মানুহে এইবোৰ কথা কৈ থাকে যে টকা পইচা নিদিলে চাকৰি নাপায় বুলি, সেইবোৰ মানুহ লাইফত কেতিয়াও উন্নতি কৰিব নোৱাৰে, কেতিয়াও নিজৰ সপোনটো পূৰণ কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ চিন্তাধাৰাই তেনেকুৱা। আৰু সেইবিলাক মানুহৰ লগত যিবিলাকে সংগ কৰে, তেওঁলোকৰ চিন্তাধাৰাটো চেম তেনেকুৱাই হৈ গৈ থাকে। তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ হৈ থাকে। এইটো বহুত ভুল ধাৰণা যে টকা পইচা দি কিনে চাকৰি পাব লাগে। আৰে ভাই, যোগ্যতা থাকিলে আপুনি এনেও চাকৰি পাব, কষ্ট কৰক। আৰু আপোনালোকে গমেই পায় যে আমাৰ মাননীয় CM ছাৰে বহুতো ভাষণত আপোনালোকে দেখিবই পাইছে যে বৰ্তমান যিমানখিনি চাকৰি হৈ আছে স্বচ্ছ আৰু নিকাভাৱে হোৱাৰ কাৰণে চেষ্টা কৰিছে, আৰু গোটেইখিনি তেনেকৈ হৈও আছে। আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়াও গোটেইখিনি স্বচ্ছ আৰু নিকাভাৱে ধুনীয়াকৈ চাকৰি হৈছে। বহুতো ঘৰত এনেকুৱা আছে যে 2জন একেলগে পাইছে, 3জন একেলগে চাকৰি পাইছে, ভাই ভনী বা 2টা ভাই একেলগে চাকৰি পোৱা বহুত তেনেকুৱা আছে। বহুতো দুখীয়া ঘৰৰ মানুহ এনেকুৱা আছে যে বাপেকে দিন হাজিৰা কৰে, তেওঁলোকৰ ঘৰতো 2টা চাকৰি পোৱা আছে। তেওঁলোকে কষ্ট কৰিছে কাৰণেহে পাইছে। আৰু আপোনালোকৰ মাজত বহুতে কৈ থাকে মানে কপালত থাকিব লাগে চাকৰি। চাকৰি কপালত নিজে বনাব লাগিব, কপালটো তেনেকৈ যাতে ভগৱানেও আপোনাক দিয়ে। বহুতে এনেকৈ কৈ থাকে যে কপালত নাথাকিলে চাকৰিটো নাপায় বুলি, বহুতে তেনেকৈ কৈ থাকে। আৰে ভাই, কপালটো আপুনি নিজে বনাব লাগিব। আপুনি শুই থাকিলে, বহি থাকিলে, ৰানিঙৰ টাইমত ৰানিং নকৰিলে, পঢ়াৰ টাইমত নপঢ়িলে, তাৰপিছত যদি কয় যে মোৰ কপালত চাকৰিটো নাই, সেইটো কেনেকৈ হ'ব? আপুনি নিজে কষ্ট কৰকচোন, চাকৰিটো কেনেকৈ নাপায়? যিমানখিনি কষ্ট কৰিব লাগে এটা চাকৰি পোৱাৰ কাৰণে, সিমানখিনি কষ্ট কৰক। নচিবটো নিজে বনাই ল'ব লাগে। বহুতে কৈ থাকে মই 2-3বাৰ ইণ্টাৰভিউ দিছোঁ, নাপালোঁ, কপালতে নাই, লগৰ ল'ৰাবোৰৰ কপালত আছিলে সেইকাৰণে চাকৰিটো পাইছে। সেইটো ভুল ধাৰণা। সি যিমানখিনি সময় ৰানিং কৰি আছিলে, আপুনি হয়তো সেইখিনি সময় ৰানিং কৰা নাছিলে। বা সি যিমানখিনি সময় পঢ়ি আছিলে, আপুনি হয়তো সেইখিনি সময়ত পঢ়া নাছিলে, বেলেগ কিবা টাইম কটাইছিলে। বহুতে সমালোচনা কৰে যে লগৰ ল'ৰাজন চাকৰি পালে সি ক'ৰবাত পইচা ছেটিং কৰিছে নেকি, বহুতে তেনেকৈ কৈ থাকে। কিন্তু এইটো বহুত বেয়া চিন্তাধাৰা। সেইটো কোনো ধৰণৰ মানে চিন্তাধাৰাটো নপৰে। আমি যাৰ বিষয়ে এটা সমালোচনা কৰোঁ, সিটো ভৱিষ্যত জীৱনটো আগুৱাই গৈয়ে আছে। আমি যাৰ বিষয়ে এটা বেয়াকৈ সমালোচনা কৰি আছোঁ, আমিহে পিছুৱাই গৈ আছোঁ। আপোনালোকে এইটোৱে ভাবিব যে সি কেনেকৈ চাকৰি পালে, কেনেকৈ প্ৰেক্টিচ কৰিছিলে, কেনেকৈ পঢ়িছিলে, সেইটোৱে ভাবক। বা কি পঢ়িছিলে সেইখিনিহে সমালোচনা কৰিব। মানে কিমান টকা দিছিলে, নচিবত আছিলে কাৰণে, এইবোৰ নহয়। যিমানখিনি আপোনাক মটিভেট কৰি আগুৱাই লৈ যাব, সেইখিনিহে সমালোচনা কৰিব লাগে। চাকৰিটো নচিবত থকা নহয়, নচিবটো নিজে বনাব লাগে। আপুনি যিকোনো বস্তু এটা সঁচা অন্তৰেৰে যদি বিচাৰে যে মোৰ সপোন এইটো আৰু মই নিজে পূৰণ কৰিবই লাগিব, ভগৱানেও তেতিয়া আপোনাক লগ দিব। আপুনি নিজকে কিয় এনেকৈ ভাবি লৈ কিয় ইমান ডিমটিভেট হৈ যায় যে মই নোৱাৰিম বুলি? আৰু আপুনি ভাবক না, মোৰ কি নাই, মোৰ মাজত কি কমি আছে, মই কিয় নাপাম চাকৰি? আপুনি ৰানিং ভালদৰে প্ৰেক্টিচ কৰক, লং জাম্প ভালদৰে প্ৰেক্টিচ কৰক, চিন-আপ ভালদৰে প্ৰেক্টিচ কৰক, ৰিটেন এক্সামৰ কাৰণে ভালদৰে নিজকে প্ৰস্তুতি কৰক, ভাইভাৰ কাৰণে প্ৰস্তুতি কৰক, কিয় নাপাব চাকৰি? এইখিনিহে প্ৰস্তুত কৰিব লাগে। গোটেইখিনি পোষ্টটো আপোনাক নালাগে, এটা পোষ্টহে লাগে। এটা পোষ্টৰ কাৰণে ধুনীয়াকৈ নিজকে প্ৰস্তুত কৰে কেনেদৰে যে মই কিয় নাপাম চাকৰি, এইটো ভাবক। মই যদি গোটেই দিনটো ডিউটি কৰি আহি আপোনালোকৰ হেল্পৰ কাৰণে যদি ভিডিঅ'খিনি বনাব পাৰোঁ, এতিয়া ৰাতি 10টা পাৰ হৈ গৈছে, মই এতিয়াও আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ কাৰণে মই কষ্ট কৰি আছোঁ। তো আপোনালোকে নিজৰ কাৰণে কষ্ট কৰিব নোৱাৰেনে? সদায় ৰাতিপুৱা ৰানিং কৰক, গধূলি ৰানিং কৰক, কাৰণ ইণ্টাৰভিউৰ কাৰণে খুব কম সময় আছে। আবেলি যিমানখিনি সময় পায়, ফাল্টু মোবাইল চাই টাইমবোৰ নষ্ট কৰি নাথাকিব। যিমানখিনি সময় পায় সেইখিনি ৰিটেন এক্সামৰ কাৰণে প্ৰস্তুতি কৰি থাকক। এনেকুৱা নাভাবিব যে ফিজিকেলটো প্ৰথমে পাছ হৈ লওঁ, তাৰপিছত ৰিটেন এক্সামৰ কাৰণে প্ৰস্তুতি কৰিম। এইটো একদম ভুল ধাৰণা।
এতিয়াৰ পৰা প্ৰস্তুতিবোৰ আগুৱাই যাওক তেতিয়াহে আপুনি ৰিটেন এক্সামৰ সময়ত গোটেইখিনি ক্লিয়াৰ কৰিব পাৰিব এটা এটাকৈ টপিক ক্লিয়াৰ কৰক কিয় নাপাব হে চাকৰি এনে যিমানখিনি আপোনাৰ কোৱালিফিকেশ্যন আছে যিমানখিনি যোগ্যতা আপোনাৰ আছে আপুনি বহুত ধুনীয়াকৈ এটা চাকৰি পাব পাৰে জাষ্ট কষ্টহে কৰিব লাগে অলপমান কষ্ট কৰক নিজৰ কাৰণে বহুত ধুনীয়াকৈ নিজৰ সপোনটো পূৰণ কৰিব পাৰিব লগতে মা দেউতাৰ সপোনটো পূৰণ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব মই অকণমান আপোনালোকক মোটিভেট কৰি দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু লাষ্ট এটা কথা যে চাকৰি পাবৰ কাৰণে কাকো টকা পইচা দিব নালাগে গোটেইখিনি স্বচ্ছ আৰু নিকাভাৱে হৈ আছে আমাৰ CM ছাৰে আগৰ পৰা কৈয়ে আছে আপোনালোকে নিশ্চয় বহুতো ভিডিঅ' দেখিবই পাইছে যে চাকৰি এটা পাবৰ কাৰণে এটকাও দিব নালাগে জাষ্ট নিজকে ভালদৰে প্ৰস্তুত কৰিব লাগে আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে জয় হিন্দ